নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। বন্ধুসকল, এইটো অসমীয়া কুইজৰ পাৰ্ট নম্বৰ 10 হয় আৰু ইয়াৰ আগৰ কুইজ আৰু সাঁথৰৰ অংশকেইটা যদি চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বটনত ক্লিক কৰি পেলাই মোৰ আগৰ ভিডিঅ'কেইটা চাই ল'ব। বন্ধুসকল, আপোনালোকে চাই আছে ব্ৰেইন টেষ্ট অসম নামৰ ইউটিউব চেনেলটি আৰু মই ৰূপম বৰুৱা। তেতিয়ালৈকে যদি আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ইণ্টাৰেষ্টিং, ইনফৰ্মেটিভ আৰু এণ্টাৰটেইনিং ভিডিঅ'বিলাক মই কেৱল আপোনাৰ কাৰণে আনি থাকোঁ। বন্ধুসকল, আগৰ সাঁথৰৰ অংশৰ দৰে এই ইণ্টাৰেষ্টিং জিকে অংশটোতো আপোনালোকলৈ এটা প্ৰশ্ন থাকিব, যাৰ উত্তৰ নেকি আপোনালোকে দিব লাগিব আৰু সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 5জনৰ নাম মই আগন্তুক ইণ্টাৰেষ্টিং জিকে আগন্তুক অংশত উল্লেখ কৰিম। তো বন্ধুসকল, ব'লক আজিৰ এই বিশেষ ভিডিঅ'টোলৈ আগবাঢ়োঁ। 1 মিনিট ৰ'ব। ইয়াৰ আগৰ সাঁথৰৰ অংশ অৰ্থাৎ সাঁথৰৰ অংশ নম্বৰ 31ত আপোনালোকলৈ সোধা প্ৰশ্নটোৰ উত্তৰ দিলেনে? যদি দিয়া নাই তেনেহ'লে সেই সাঁথৰৰ অংশটো চাওক, লিংক ইন দ্য ডেছক্ৰিপশ্যন। আৰু এতিয়ালৈকে যদি এই অডিয়েঞ্চলৈ থকা প্ৰশ্নটোৰ উত্তৰ দিয়া নাই তেনেহ'লে উত্তৰ দিয়ক। তো বন্ধুসকল, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকলৈ থকা প্ৰথমটো প্ৰশ্ন হৈছে, ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজ্য ভাষা ইংলিছ বা ইংৰাজী? ইয়াৰ উত্তৰটো হৈছে নাগালেণ্ড। হয় বন্ধুসকল, নাগালেণ্ড আমাৰ ভাৰতবৰ্ষৰ এনেকুৱা এখন একমাত্ৰ ৰাজ্য যাৰ নেকি ৰাজ্য ভাষা ইংৰাজী। বন্ধুসকল, আগবাঢ়ো প্ৰশ্ন নম্বৰ 2লৈ। পৃথিৱীৰ কোনটো জীৱই তাৰ মূৰটো সম্পূৰ্ণ ঘূৰাই পিছলৈ মূৰ কৰি চাব পাৰে? বন্ধুসকল, আপোনালোকে নিশ্চয় জানে, যদি জানে তেন্তে কমেণ্ট কৰি জনাব। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে ফেঁচা। হয় বন্ধুসকল, আপোনালোকক জ্ঞাতাৰ্থে জনাই দিওঁ যে 270 ডিগ্ৰী ফেঁচাই নিজৰ মূৰটো পিছলৈ ঘূৰাব পাৰে। আপোনালোকলৈ থকা 3 নম্বৰ প্ৰশ্নটো হৈছে, ইংৰাজী বৰ্ণমালা বা এলফাবেটত সকলোতকৈ শেষত অন্তৰ্ভুক্ত কৰা বৰ্ণটো কি? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে জে। হয় বন্ধুসকল, ইংৰাজী বৰ্ণমালাৰ সকলোতকৈ শেষত অন্তৰ্ভুক্ত কৰা বৰ্ণটো হৈছে জে। আগবাঢ়ো প্ৰশ্ন নম্বৰ 4লৈ। কোনটো জীৱৰ গাৰ ঘাম গুলপীয়া বা ৰঙা? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে হিপ বা জলহস্তী। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে ইয়াৰ উত্তৰটো। আগবাঢ়ো প্ৰশ্ন নম্বৰ 5 বা ইণ্টাৰেষ্টিং জিকে একেবাৰে শেষৰটো প্ৰশ্নলৈ। এজন ব্যক্তিৰ ফাঁচি কিয় সূৰ্য উদয় হোৱাৰ আগত দিয়ে? বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰটো যদি নাজানে তেন্তে ভিডিঅ'টো স্কিপ নকৰিব, বহু ইম্পৰ্টেণ্ট আৰু জানিবলগীয়া প্ৰশ্ন। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। যদি জানে তেন্তে কমেণ্ট কৰি জনাব। ইয়াৰ কাৰণটো হৈছে, ফাঁচি দিয়াৰ আগত বহুতো ফৰ্মেলিটিজ যেনে মেডিকেল টেষ্ট, বহু ৰেজিষ্টাৰত তেওঁৰ অন্তৰ্ভুক্ত কৰা, লগতে তেওঁৰ মেডিকেলি ফিটনেছ হয়নে নহয় এইবোৰ চেক কৰাটো ৰাতি ভাগতহে হয় আৰু সেইবাবে ৰাতিপুৱাৰ সময়ত অৰ্থাৎ সূৰ্য উদয় হোৱাৰ আগতে এজন ব্যক্তিক ফাঁচি দিয়া হয়। ইয়াৰ অন্য এটা কাৰণ এইটো বুলিও ধৰা হয় যে এজন ফাঁচি দিয়া মানুহক কেতিয়াও দিনটোৰ অপেক্ষা নকৰোৱায়। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালে? যদি ভিডিঅ'টো আপোনাৰ উপযোগী বুলি ভাবিলে তেন্তে লাইক এটা কৰি দিব, লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, এতিয়া আগবাঢ়ো আপোনালোক অডিয়েঞ্চলৈ থকা প্ৰশ্নটোৰ দিশে। বন্ধুসকল, আমাৰ দেহৰ কোনটো অংগত হাড় নাই? বন্ধুসকল, ইয়াৰ উত্তৰটো দি চাওকচোন, নিশ্চয় ভাল লাগিব। কমেণ্ট কৰি থৈ যাব। আগন্তুক ইণ্টাৰেষ্টিং জিকে মই পাৰ্ট 11ত আপোনাৰ নামটো উল্লেখ কৰিম যদি শুদ্ধ উত্তৰটো দিব পাৰে। তো বন্ধুসকল, আজিলৈ বাই বাই, জয় আই অসম।